লাখ লাখ বৰলৰ মাজৰ পৰা এগৰাকী সাংবাদিকে উদ্ধাৰ কৰিলে এগৰাকী যুৱতীক। ঘটনাটো সংঘটিত হৈছে তেজপুৰৰ ৰাজপথত। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত থকা ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ জাকে জাকে ওলাই আহিল বৰল। লাখে লাখে অহা বৰলৰ জাকটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত। ইফালে বৰলৰ প্ৰকোপ দেখি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি পলায়ন কৰে ব্যৱসায়ীসকল। ৰাষ্ট্ৰীয় ঘাইপথত যুৱতী পথচাৰী এগৰাকীক পাই হঠাৎ আক্ৰমণ কৰে বৰলৰ জাকটোৱে। বৰলৰ তীব্ৰ আক্ৰমণত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰে যদিও যুৱতীগৰাকীক উদ্ধাৰৰ বাবে নাহিল কোনো এগৰাকী লোক। ইফালে যুৱতীগৰাকীক মুমূৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰি লাখ লাখ বৰলৰ মাজত যুঁজ দিলে এগৰাকী সাংবাদিকে। ভইচ অফ শোণিতপুৰ নামৰ চেনেলটোৰ সাংবাদিক ঋষিৰাজ ছেত্ৰীয়ে লাখ লাখ বৰলৰ মাজৰ পৰা উদ্ধাৰ কৰিলে যুৱতীগৰাকীক। মৰণক শৰণ দি হলেও কোনোমতে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাংবাদিকগৰাকী। ইয়াৰ পিছতে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে। সম্প্ৰতি যুৱতীগৰাকীৰ অৱস্থা সংকটজনক। উক্ত ঘটনাত সাংবাদিকগৰাকীও আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। দেখিছে নাক ফাটাই দিছে লাগিব আমাৰ অৱস্থা খাইল নাই এতিয়ালৈকে আমি পানী ঢালি ইয়াত মৰি আছো মহ মাখি চাওক নদুৱাৰ পৰা ইঞ্জামামুল হকৰ প্ৰতিবেদন এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।